এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000 টকাক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 2000 টকা বেংক একাউণ্টত লাভ কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰে কৰিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ কাম, অন্যথা বেংক একাউণ্টত নাপাব পাৰে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000 টকা। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে ফাৰ্মাৰ কেন এভেইল দ্য বেনিফিটছ অফ দ্য আপকামিং ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম বাই ইনচিয়ৰিং দিছ ইম্পৰ্টেণ্ট ষ্টেপ টু বি কমপ্লিটেড। তো যিসকল কৃষকে PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত কৰি ৰাখিছে কিন্তু PM কিষাণৰ এই কেইখন গুৰুত্বপূৰ্ণ কাম কৰা নাই, অতি শীঘ্ৰে সেইসকল কৃষকে কৰিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ কাম। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে প্ৰদান কৰিছে। তো ইয়াতে কি গুৰুত্বপূৰ্ণ কামৰ কথা কৈছে আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। 1 নম্বৰতে কোৱা হৈছে লিংক আধাৰ উইথ বেংক একাউণ্ট। তো যিসকল কৃষকে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব যদিহে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন পাব বিচাৰে। তাৰপিছত 2 নম্বৰত কোৱা হৈছে গেট দিয়াৰ EKYC। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু EKYC কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব EKYC। তাৰপিছত 3 নম্বৰত কোৱা হৈছে আপলোড কাৰেক্ট লেণ্ড ডকুমেণ্ট। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু মাটিৰ তথ্য পাতি PM কিষাণ আঁচনিৰ লগত এড কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব লেণ্ড শেডিং, অন্যথা PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত থাকিলেও কিন্তু PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন নাপাব। তো যিসকল কৃষকে এই 3টা কামৰ ভিতৰত যিকোনো এখন কাম কৰা নাই অতি শীঘ্ৰেই কৰিব লাগিব, অন্যথা বেংক একাউণ্টত PM কিষাণ আঁচনিৰ ধন নোসোমাব। লগতে যিসকল কৃষকে এইবোৰ কাম কৰিছে সেইসকল কৃষকে নতুনকৈ আকৌ কৰিব নালাগে। তো আজি ইমানেই, ধন্যবাদ।